আজি আপোনাৰ 26 নৱেম্বৰ আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ নিৰ্দেশত আমি আমাৰ জিলাত সাউথ চালমাৰা মানকাছাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সংবিধান দিৱস উদযাপন কৰিছোঁ। আমি এই উদযাপন ঠাইটো হ'ল আপোনাৰ হাটশিঙিমাৰী বাছ ষ্টেণ্ড। ইয়াত আমি দুটা কাৰ্যসূচী লৈছিলোঁ, সংবিধানৰ ইন্ট্ৰডাকশ্যন প্লাছ আমাৰ সংবিধান প্ৰস্তাৱনা পাঠদান। আমি ইতিমধ্যে সেই কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ লগতে আমাৰ বিভিন্ন অফিচত আমাৰ বিভিন্ন বিশিষ্ট আপোনাৰ জেগা যেনেকুৱা অমৃত সৰোবৰ হওক, আমাৰ স্কুলছ হওক, চবতে আজি আপোনাৰ এই আমাৰ সংবিধান প্ৰস্তাৱনাৰ পাঠদান হ'ব। প্লাছ আপোনালোকক এই সংবাদ মাধ্যমক বন্ধুসকলক এটা অনুৰোধ কৰিম, আমাৰ এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইট আছে constitution75.com। তাত আপোনালোকে গৈ আপোনালোকে সংবিধান প্ৰস্তাৱনাখন পঢ়িব আৰু পঢ়াৰ লগে লগে আপোনাৰ এটা চাৰ্টিফিকেট জেনেৰেট হ'ব। সেইটো আপুনি ছ'চিয়েল মিডিয়াত আপুনি শ্বেয়াৰ কৰিব পাৰিব। এইটো শ্বেয়াৰ কৰিলে এটা মেছেজ যাব যে আমি প্ৰত্যেকজন মানুহ আমি এজনে ইজনক আমি এটা মৰমৰ ভাৱেদি আৰু সংবিধানক আমি সন্মান কৰা এটা ডেমনষ্ট্ৰেশ্যন হ'ব। আজি আপোনাৰ 26 নৱেম্বৰ আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ নিৰ্দেশত আমি আমাৰ জিলাত সাউথ চালমাৰা মানকাছাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সংবিধান দিৱস উদযাপন কৰিছোঁ। আমি এই উদযাপন ঠাইটো হ'ল আপোনাৰ হাটশিঙিমাৰী বাছ ষ্টেণ্ড। ইয়াত আমি দুটা কাৰ্যসূচী লৈছিলোঁ, সংবিধানৰ ইন্ট্ৰডাকশ্যন প্লাছ আমাৰ সংবিধান প্ৰস্তাৱনা পাঠদান। আমি ইতিমধ্যে সেই কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ লগতে আমাৰ বিভিন্ন অফিচত আমাৰ বিভিন্ন বিশিষ্ট আপোনাৰ জেগা যেনেকুৱা অমৃত সৰোবৰ হওক, আমাৰ স্কুলছ হওক, চবতে আজি আপোনাৰ এই আমাৰ সংবিধান প্ৰস্তাৱনাৰ পাঠদান হ'ব। প্লাছ আপোনালোকক এই সংবাদ মাধ্যমক বন্ধুসকলক এটা অনুৰোধ কৰিম, আমাৰ এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইট আছে constitution75.com। তাত আপোনালোকে গৈ আপোনালোকে সংবিধান প্ৰস্তাৱনাখন পঢ়িব আৰু পঢ়াৰ লগে লগে আপোনাৰ এটা চাৰ্টিফিকেট জেনেৰেট হ'ব। সেইটো আপুনি ছ'চিয়েল মিডিয়াত আপুনি শ্বেয়াৰ কৰিব পাৰিব। এইটো শ্বেয়াৰ কৰিলে এটা মেছেজ যাব যে আমি প্ৰত্যেকজন মানুহ আমি এজনে ইজনক আমি এটা মৰমৰ ভাৱেদি আৰু সংবিধানক আমি সন্মান কৰা এটা ডেমনষ্ট্ৰেশ্যন হ'ব। আজি আপোনাৰ 26 নৱেম্বৰ আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ নিৰ্দেশত আমি আমাৰ জিলাত সাউথ চালমাৰা মানকাছাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সংবিধান দিৱস উদযাপন কৰিছোঁ। আমি এই উদযাপন ঠাইটো হ'ল আপোনাৰ হাটশিঙিমাৰী বাছ ষ্টেণ্ড। ইয়াত আমি দুটা কাৰ্যসূচী লৈছিলোঁ, সংবিধানৰ ইন্ট্ৰডাকশ্যন প্লাছ আমাৰ সংবিধান প্ৰস্তাৱনা পাঠদান। আমি ইতিমধ্যে সেই কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ লগতে আমাৰ বিভিন্ন অফিচত আমাৰ বিভিন্ন বিশিষ্ট আপোনাৰ জেগা যেনেকুৱা অমৃত সৰোবৰ হওক, আমাৰ স্কুলছ হওক, চবতে আজি আপোনাৰ এই আমাৰ সংবিধান প্ৰস্তাৱনাৰ পাঠদান হ'ব। প্লাছ আপোনালোকক এই সংবাদ মাধ্যমক বন্ধুসকলক এটা অনুৰোধ কৰিম, আমাৰ এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইট আছে constitution75.com। তাত আপোনালোকে গৈ আপোনালোকে সংবিধান প্ৰস্তাৱনাখন পঢ়িব আৰু পঢ়াৰ লগে লগে আপোনাৰ এটা চাৰ্টিফিকেট জেনেৰেট হ'ব। সেইটো আপুনি ছ'চিয়েল মিডিয়াত আপুনি শ্বেয়াৰ কৰিব পাৰিব। এইটো শ্বেয়াৰ কৰিলে এটা মেছেজ যাব যে আমি প্ৰত্যেকজন মানুহ আমি এজনে ইজনক আমি এটা মৰমৰ ভাৱেদি আৰু সংবিধানক আমি সন্মান কৰা এটা ডেমনষ্ট্ৰেশ্যন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।